हेलो गाइस वेलकम टू माय स्टूडियो ब्लॉग और लगते आपनालोक गुड मॉर्निंग जनाइছো तो এতিয়া মই বৰ্তমান ওলাইছো যোৰহাট ডিস্ট্ৰিক্ট তো যোৰহাট মানে বহুত ডাঙৰ এটা অনুকূল ঠাকুৰৰ বহুত ডাঙৰকে উৎসৱ এটা পাতিছে আমি তাত যাবলৈ ওলাইছো আৰু আমাৰ ঘৰতে বৰ্তমান মই অকলে যাম আৰু ঘৰত বাকিখিনি থাকিব সবেই গলে দিগদাৰি হৈ যাব তো মই আপোনালোকক তাত দেখাম যে কেনেকা লাগিব আমাৰ উৎসৱৰ মানুহৰ ভিৰ কেনেকা হ'ব আৰু তাত আনন্দ কেনেকা লাগিব গুটেখিনি আপোনালোকক প্ৰসেসটো দেখাম তো এই ভিডিওটো লাষ্ট লৈকে চাই থাকিব যদি ভিডিওটো ভাল লাগে তেতিয়া হলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়া হলে বেল আইকনটো প্ৰেছ কৰি থৈ দিব সাবস্ক্ৰাইব কৰি থৈ দিব যাতে যিমান নতুন নতুন ভিডিও আপোনালোকৰ আপলোড কৰো সকলোতকৈ আগত আপোনালোকে পায় ঠিক আছে তেতিয়া হলে ভিডিওটো আপোনালোকক গৈ তাতে সম্পূৰ্ণ দেখাম ঠিক আছে তেতিয়া হলে ভিডিওটো আৰম্ভ কৰিছো তো গাইজ ফাইনালি মই এতিয়া গাড়ীত উঠিয়ে গলো আৰু এইটো গাড়ীৰ ভিতৰত বহি আৰু গৈ আছো লাহে লাহেকে মানে মানুহৰ বহুত ভিৰ আৰু কেবাখন গাড়ী গল তো আমি এখন গাড়ীত গৈছো যেনে তেনেকে আৰু টেপাটেপি বহি আৰু বৰ দূৰ ৰাস্তাটো সেইটো কাৰণে তো গাইজ এই দেখিছে মই বহিছো আৰু আগলৈকে দেখাই যাওঁ ৰাস্তাটো এইটো তেনেকৈ গৈ আছো আৰু লাহে ধীৰেকে তো আমি আপোনালোকে শেষলৈকে চাই থাকিব ভিডিওটো কেনেকা লাগিব আৰু বিনা স্কিপ কৰি চালে মানে গোটেইখিনি কথাটো বুজি পাব ঠিক আছে তো এই দখত মই অকমান ৰৈ দিলো মানে কিছুমান মানুহে পেছাব কৰিছে তো দূৰ ৰাস্তাৰ পেছাব লাগিলে আৰু কত ইফালে জগা পাব সেইটো কাৰণে পেছাব কৰিছে তো ফাইনালি ইয়াত আমি আহি পাই গলো এই জগাটো যত নেকি আমি আহিবলগীয়া আছিলে তো ইয়াত ফাইনালি আহি পালো তো চাই থাকক এতিয়া দেখিছে নহয় এইবিলাক মানুহৰ ভিৰ কিমান লাগিছে এটো গাড়ী আছে গাড়ী সাৰি পুৰা একদম মানে ৰিজাৰ্ভ কৰি আহিছে মানুহ দূৰৰ পৰা তিনসুকীয়া গুৱাহাটী হেফালৰ পৰা আহিছে এইটো আমাৰ গাঁৱৰ হয় আৰু এইটো চাইছে নহয় এইটো লিখা আছে ইয়াত অনুকূল ঠাকুৰৰ মানে যেটো উৎসৱ আছে এই দখৰে হৈ জগাটো এইটো দেখিছে নহয় হেফালে বজাৰো বহিছে মানে কিবা কিবি লৈ আহিছে আৰু মানুহ বেচিবলে এইফালে দোকান আছে এইফালে চক এইফালে দোকান আৰু এইফালে দোকান আছে এতিয়া আমি ভিতৰলৈ সোমাই যাম এইটো গাইজ চক এতিয়া ভিতৰলৈ সোমাই গৈছো মই লাহে লাহে আৰু এই দখত দেখিছে নহয় এই দখত মানে বৰ্ড সব লগোৱা আছে সাইডে মানে এইবিলাক সব ঋতিক হয় আৰু এই ইয়াত আকৌ মেডিকেল ট্ৰিটমেন্টও কৰা হৈছে ফ্ৰীকে কাৰণ বৰ ডাঙৰকৈ সব পাতিছে না মানুহৰ অসুখ হলে মানে তাতো ট্ৰিটমেন্ট কৰিবলৈ লাগিব নহলে ক'ত ডক্টৰ পাব হয় নাই তো এইটো কাৰণে ঠাকুৰ কেন্দ্ৰৰ পৰা মানে এইবিলাক সব ফ্ৰী ট্ৰিটমেন্ট কৰাইছে চকু ডক্টৰ কাণৰ ডক্টৰ আৰু পেছাৰ এইবিলাক জোকনাপ কৰিছে এইবিলাক কাৰ্যালয় হয় দেখিছে নহয় ইমান মানুহ মানে বহুত মানুহ আছে এতিয়াও বৰ্তমান তো মই সম্পূৰ্ণকে মানুহখিনি কভাৰ কৰিব নোৱাৰিছো কাৰণ মোবাইলত মই ভিডিওটো কৰিছো আৰু মোবাইলত ইমান ভাল নহয় চাগে আপোনালোকে গম পায়েই আৰু আপোনালোকৰ কাৰণে মই যেনে তেনেকে ভিডিওটো বনাই আৰু আপোনালোকক দেখাবলৈ মই চেষ্টা কৰি আছো আপোনালোকে চাই থাকিব সম্পূৰ্ণকে আপোনালোকে পুৰা চাই থাকিব মই আপোনালোকক গোটেইখিনি ভিডিওত দেখাম ভিতৰত কেনেকা হৈছে কেনেকা নাই এইটো চক কিমান ভক্তবৃন্দ আহিছে কিমান দূৰৰ পৰা আহিছে এইটো চক এইবিলাক সব অনুকূল ঠাকুৰৰ ভক্তবৃন্দ হয় মানুহ অহা যোৱা কৰিছে ইফালে আহিছে ইফালে গৈছে মানে বহিবলৈও বহুত অসুবিধা এইবিলাক যিমান তলত এতিয়া হেৰি পাৰি থৈছে এইবিলাক মানুহক বহিবলৈ এইটো আসন মানে সুবিধা কৰি দিছে মানে ইমান চিট অনা নাই গতিকে এইটো এই পাৰ্টি দিয়ে মানুহক বহাবলা মানে হেৰি কৰিছে সুবিধা কৰি দিছে এইটো দেখিছে নহয় মানুহ কিমান এতিয়া মই আগলৈকে দেখাম আপোনালোকক এইটো হয় আমাৰ ঠাকুৰৰ কলবাৰী যোৰহাট ডিস্ট্ৰিক্ট কলবাৰী যোৰহাট ডিস্ট্ৰিক্টৰ মানে এইটো জগা হয় যোন ডখত আমি গৈছো সেই ডখত তো এই ডখত এইটো ঠাকুৰৰ আসন হয় এই ঠাকুৰক বহাইছে ঠাকুৰ আছে বৰ্মা আছে বদা আছে প্ৰধান আচাৰ্যদেৱ আছে এই গোটেইখিনি মানে ইয়াত বহাইছে আৰু ভিতৰটো ইমান ধুনীয়াকে মানে বনাইছে ইমান ধুনীয়া স্পষ্ট সজাইছে একদম মানে বৰ মজা লাগিছে চাবলৈ ময়ো ভিতৰত সোমাই আহিছো অনুকূল ঠাকুৰক দৰ্শন কৰিলো আৰু ইয়াত আছে আমাৰ গাঁৱৰ এজন মানে যাৰ লগত গৈছিলো তেহেঁতিও আছে ইয়াত মই এজনকো দেখাই দিম আপোনালোকে খালি চাই থাকিব ভিডিওটো আৰু আপোনালোকে যদি অনুকূল ঠাকুৰৰ
মানে ভক্ত হয় দীক্ষিত লোক হয় তেতিয়াহ'লে এই ভিডিঅ'টো যিমান পাৰিব শ্বেয়াৰ কৰি দিব কাৰণ এনেকুৱা ভিডিঅ' মই মাজে মাজে লৈ আহি থাকোঁ আৰু মানে অকল অনুকূল ঠাকুৰৰে হৈ নহয় বা সৎসংগৰেই নহয় অনেক মানে ধৰ্মৰ মই ভিডিঅ' প্ৰায় আপলোড কৰি থাকোঁ আৰু বেলেগ ব্লগৰো ভিডিঅ' আপলোড কৰোঁ তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব এইটো হয় আমাৰ গাঁৱৰ এইজন টুপি পিন্ধিছে যে আমাৰ গাঁৱৰ হয় ঠিক আছে তো সেইটোৱে কৈছোঁ তো ইয়াত এতিয়া প্ৰগ্ৰেমো হ'ব ষ্টেট প্ৰগ্ৰেম হ'ব ইয়াত তো আপোনালোকে চাই থাকিব গাইজ চালে নহয় কেনেকুৱা নাচ গাম প্ৰগ্ৰেম চলি আছে আৰু এইফালে মানুহ চক মানুহৰ ভিৰ চক এইকেইটা তলত বহিবলৈ আসন পাৰি দিছিলে এইকেইটা মানুহ বহিলে আৰু বহিবলৈ আছে এতিয়াও বহুত খালী আছে বহুত বহিব তো সেইজন ল'ৰাই অনুকূল ঠাকুৰৰ বিষয়ে কিছুমান মানে ভাল কথা বক্তব্য দি আছে আৰু তেনেকুৱা বহুতকেইটাই মানে বক্তব্য দিলে আৰু অনুকূল ঠাকুৰৰ বিষয়লৈকে যে কেনেকৈ থাকিব লাগে কেনেকৈ মানে হেৰি কৰিব লাগে মানুহক ব্যৱহাৰ কৰিব লাগে এইবিলাক কথা মানে ধুনীয়াকৈ শিকাইছে ইয়াত ঠিক আছে আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব খালি স্কিপ নকৰাকৈ চলিবলৈ শিকায় যে আমি কোনফালে গ'লে ভাল কোনফালে গ'লে বেয়া ইত্যাদি কথাবোৰ এতিয়া এটা মই গল্প উল্লেখ কৰোঁ হৈছেহে মাত্ৰ তেতিয়া তাত দুৰ্গানাথ সেনান্দা বুলি চলিছিল যে তেতিয়া তুমুল কীৰ্তন চলিছিল কীৰ্তন যুগ বুলি কোৱা হয় এতিয়া যেনেকৈ আমি সকলোৱে ইতিমধ্যে কীৰ্তন কৰিলোঁ তেতিয়া সেই সময়ত থিয় হৈ উঠি গাইজ এতিয়া মই ভিতৰলৈ সোমাই গৈছোঁ য'ত নেকি খানা বনাইছে খিচিৰি বনাইছে আনন্দ বজাৰ বনাইছে তো ভিতৰলৈ সোমাই গৈছোঁ আৰু চাম কেনেকৈ বনোৱা হৈছে আৰু বহিবলৈ আসন কেনেকুৱা দিছে তো গাইজ চক ইফালে পূৰা টেবুল দীঘল টেবুল পাৰি থৈছে আৰু সেইখিনি মানুহখিনি ওলাইছে য'ত নেকি খানা বনাই আছে তো ব'লাচোন বাৰু তাৰ পৰা অলপমান আহিম আপোনালোকে চাই থাকিব খালি মানে সুবিধাটো পূৰাই কৰি দিছে খোৱাৰ ব্যৱস্থাটো পূৰা কৰি দিছে মানে যাতে মানুহ কোনো দিগদাৰী নাপায় আৰু এইটো এটা গুৰু ভাই হয় আমাৰ সেইজনক মই সুধিছোঁ কিবা এটা কথা সুধিছোঁ মানে মানুহ পুৰা লাগিয়ে আছে মানে বনাই মেলাত লাগি আছে সেইজন এইটো কি হয় জানো ডলা হয় নেকি হয় লাইটিং বহুত ডাঙৰ এৰিয়া চাওকচোন বহুত ডাঙৰ এৰিয়া মানে সেইটো পানীৰ সুবিধাও কৰি থৈছে মানে যাতে মানুহ খোৱাত কোনো অসুবিধা নাপায় ঠিক আছে বৰ্তমান বোকাখাটত থাকে ঠাকুৰৰ কৰ্মৰ লগত জড়িত মই সতীপাক ঠাকুৰৰ ভাৱাদৰ্শৰ ওপৰত দুই এষাৰ বক্তৃতা দিবলৈ লাগিছে পুৰা মানুহ অভাৰ হৈ গৈছে মানে একদম তলতে কিমান মানুহ বহিছে আপোনালোকে চিন্তা কৰক চাই আছে কথাবিলাক শুনিছে ভাল কথা শুনিবলৈ বিচাৰে আৰু শিকিব বিচাৰে তেনেকুৱা বহুত মানুহ আছে ইয়াত নানা ধৰণৰ মানুহ বহুত দূৰৰ পৰা আহিছে ঠিক আছে মানে এই জেগাকণ আচলতে কেনেকুৱা আছিলে আগতে তো পোনপ্ৰথমতে ৰামাদাক মই ধন্যবাদ ক'লোঁ যে মোক ইয়ালৈ মানে মতাৰ কাৰণে তো প্ৰথম কথাটো হ'ল যে একেবাৰে আগতে কি হয় ইয়াত একেবাৰে
ঠাকুৰৰ একো আদৰ্শ ঠাকুৰৰ একো জাজন ঠাকুৰৰ একো কথা ক'বলৈ দিয়া নহৈছিলে যে এনেকুৱা হয় যে সেইজন বেংগলী মানুহে আমাৰ অসমত আমাৰ অসমীয়া মানুহৰ সমাজত কি আদৰ্শ দেখুৱাব পাৰিব কিন্তু চবতকৈ ডাঙৰ কথা হৈছে যে অসমীয়া বেংগলী বা মুছলমান বা বড়ো যিয়ে নহওক চবতকৈ ডাঙৰ কথাটো হৈছে যে তেওঁ এজন মহাপুৰুষ যিদৰে আমাৰ মহাপুৰুষ শংকৰদেৱে আমাক যিদৰে আমাৰ অসমীয়া সমাজে বা প্ৰত্যেকখন সমাজতে সেই আদৰ্শ দেখুৱাই গৈছিলে কিন্তু শংকৰদেৱটো লাষ্টত এটা আদৰ্শৰে প্ৰতিফলিত হয় এতিয়া সেই সন্তানটোৰ কাৰণে ভাল হয় আৰু সেই সন্তানটোৰ ভৱিষ্যতৰ কাৰণে ভাল আৰু এটা সন্তান বা সন্তানটো ডাঙৰ হৈ আহিলেতো তেওঁলোকেইতো গাইছ এইটো চব্জিটোৰ কথা মই আগতীয়াকৈ কৈছিলোঁ যে ইয়াত ট্ৰিটমেণ্ট কৰে ইয়াত প্ৰেছাৰ জোখ-নাপ কৰে সেইটো ছাৰ প্ৰেছাৰ জোখ-নাপ কৰি আছে আৰু হাই হৈছে বা ল' হৈছে তাত মানে চিকিৎসা কৰিছে আৰু সেইজন বাইদেউ বহি আছে সেইজন মানে হেৰি ডক্টৰ হয় কি কয় এইটো দাঁতৰ ডক্টৰ তো এইবাৰ দাঁতৰ মানে চিকিৎসা কৰিছে কাৰোবাৰ দাঁত বেয়া হৈছে বা কাৰোবাৰ দাঁত ঢিলা হৈছে সেইবিলাক চিকিৎসা কৰে তাত ঠিক আছে তো আপোনালোকে দেখিছে নহয় মানুহ কিমান যথেষ্ট পৰিমাণে মানুহ এইডোখৰ হৈছে তো ঠিক আছে মই আগলৈ যাওঁ অলপ যে বাকীখিনি দেখাবলৈ চেষ্টা কৰিম তো বৰ্তমান মই তাৰ পৰা অলপমান এই খানা ৰুমলৈ গুচি গ'লোঁ তো ইয়াত খানা দিছে এইটো খিচিৰি দেখিছে নহয় মই খাই আছোঁ খিচিৰি দিছে বৰ সোৱাদ লাগিছে খিচিৰিটো তো আপোনালোকক মই দেখালোঁৱেই খিচিৰিটো এতিয়া মই ইয়াত খিচিৰি খাই ল'লোঁ আৰু অলপ দেৰি খিচিৰি খাই ৰেষ্ট ল'ম তাৰপাছত আৰু তাৰ পৰা আমি বিদায় কৰিম যিমানকেইটা গৈছোঁ তো এতিয়া বৰ্তমান দেখিছে নহয় মানুহে পূৰা লাইন বহি গৈছে খাবলৈ মই দেখাই আছোঁ আপোনালোকক চাই থাকিব দেই এইটো চাওক পূৰা শাৰী পাতি বহিছে একদম দীঘল পূৰা টেবুলত দি দিছে খালি বহিবলৈ সুবিধা নাই আৰু থিয়কৈ খাবলগীয়া হৈছে অলপ সেইটো অলপমান অসুবিধা হ'ল বাৰু বাকী একো নাই ভগৱানৰ কামত গৈছোঁ যেতিয়া আৰু অকণমান অসুবিধা হ'লে আমি অপেক্ষা কৰিবই লাগিব এইফালে চাওক মানুহবিলাক পূৰা ৰৈ আছে বহুত মানুহ এতিয়াও আছে ভজন কৰিবলৈ খানা খাবলৈ এইটো চাওক দেখিছে নহয় গাইছ এইডোখৰত চাবলৈ পাব আমাৰ গাঁৱৰ কেইটামান আছে এইটো হয় আমাৰ গাঁৱৰ এইবিলাক যিমান আছে লাইন আছে এইবিলাক চব আমাৰ গাঁৱৰ হয় তো ঠিক আছে দেখিলে নহয় আমাৰ এই সৎসংগ দলটোত ইমান যথেষ্ট মানুহ মানে ভিৰ হয় আৰু আচলতে মানে এইটো এটা ধাৰ্মিক অনুষ্ঠান হয়তো ধাৰ্মিক অনুষ্ঠানত মানুহ ভিৰ হ'বই আৰু কোনো কথা নাই যে নহয় বুলি এইটো সকলো ধৰ্মতেই মানুহৰ ভিৰ হয় আৰু ভাল লাগে কিছুমান কথা শিকিবলৈ পোৱা যায় সেইটো কাৰণে নিজৰ ধৰ্মটো আমি নিজে বচাই ৰাখিব লাগে ঠিক আছে তো গাইছ মই লাষ্টত একেবাৰে বাহিৰলৈ ওলাই আহিলোঁ তাৰ পৰা আৰু এতিয়া মই এইফালে সোমাই গৈছোঁ এইটো এটা কিবা স্কুলেই হয় নেকি জানো তো এইডোখৰ মানে ভাল লাগিলে অলপমান চাবলৈ তো এইডোখৰ মই সোমাই গৈছোঁ অলপ আপোনালোকক দেখাবলৈ আপোনালোকে চাই থাকক এইটো কি লিখা আছে ইয়াত এইটো বিক্ৰম সিংহ দেউৰী বুলি লিখা আছে আৰু এইটো কিমান জন্ম তাৰ 1 2 3 কিমান চনতে জন্ম 1900 কিমান চনত জন্ম হৈছে আৰু এইটো হয় হেৰি কাৰ্যালয় হয় চাগে এইটো স্কুল এইবিলাক টাপ থৈছে পূৰা জেনেৰেলিকৈ বনাই থৈছে এইফালে চব এইফালেও মানে মানুহ বৰ ধুনীয়াকৈ মানে বনাই থৈছে এইডোখৰটো কিবা ডাঙৰেই তেওঁ হেৰি হৈ নেকি লিখিয়া লাগিছে মোক ল'ৰা দুটা বহি আছে সিহঁতি মানে এইটো ফটো মাৰিবলৈ বহিছে চাগে অলপমান আগত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইডোখৰত কি আছে এইডোখৰত চেনেৰীৰ কাৰণে থৈছে মানুহজন বহি আছে এইফালে বগাব লাগিছে মানে মোবাইলত ইমান স্পষ্ট দেখা নাই গতিকে মোৰ অলপ বেয়া লাগিছে তো আপোনালোকে যদি মোক সহযোগ কৰে মোৰ ভিডিঅ'খিনি চাই শ্বেয়াৰ কৰে যিমান পাৰে শ্বেয়াৰ কৰে আৰু ছাবস্ক্ৰাইব কৰে আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাই তেতিয়াহ'লে মই আপোনালোকৰ কাৰণে ভাল এটা কেমেৰা লৈ আৰু আপোনালোকক ধুনীয়া ভিডিঅ' দেখাবলৈ
মানে চেষ্টা কৰিম তো আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ আপোনালোকে যিমান পাৰিব শ্বেয়াৰ কৰি দিব খালি ভিডিঅ'খিনি মোৰ বিশেষ অনুৰোধ আছে আপোনালোকৰ ওপৰত এইটো চক এইটো বৰ চট লাগে ভিতৰত মোৰ বৰ ধুনীয়া মানে ক'বলৈ গ'লে বহুতে বৰ ধুনীয়াকৈ সজাই থৈছে ঠিক আছে এইখিনি দেখালোঁ আৰু তাৰপৰা মই এতিয়া বৰ্তমান ওলাই যাম তো ইয়াত মই অলপমান হেৰি কৰি লৈছোঁ অলপমান দেখাই লৈছোঁ আৰু এবাৰ এইটো লাষ্ট চিনেৰীটো ভাল লাগিছে কাৰণে এবাৰ দেখাই লৈছোঁ ঠিক আছে দেখিলে নহয় ভিডিঅ'টো আৰু কিমান ভাল লাগিছে এই জোখৰ মই আপোনালোকক পুনৰবাৰ দেখাই আপোনালোকক মই নিজকে মই মানে বহুত আনন্দিত হৈছোঁ ইয়াত ৱেলকাম বুলি লিখা আছে তো গাইজ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই